নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অৱশেষত বৰফ গলিল CITU অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্ববৃন্দক ফোনযোগে মাতি নি আলোচনাত মিলিত হ'ল অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপসমিতিৰ অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয়া অজন্তা নেওগ মহাশয়াই। আলোচনাত সন্তোষজনক বুলি জনাইছে সংগঠনটোৰ নেতৃত্ববৃন্দই, অৰ্থাৎ অংগনৱাড়ী সহায়িকাৰ সন্থাৰ নেতৃত্বত এখন অজন্তা নেওগে আলোচনাত মিলিত হয় আৰু সেই আলোচনাত অংগনৱাড়ী সহায়িকাসকলৰ যি মাননি বৃদ্ধিৰ ক্ষেত্ৰত যি এক আলোচনা হৈছিল, সেই আলোচনাত বৰ ভাল এক সন্তোষজনক বুলি তেখেতলোকে মন্তব্য কৰিছে। আৰু সবিশেষ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাম। তো যদি আপোনালোকে এই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়ে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃত্ববৃন্দই আলোচনাত অংশগ্ৰহণ কৰে। নেতৃত্ববৃন্দই মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন দাবী পত্ৰ দিয়া হয়। মাননি বৃদ্ধিৰ যি দাবী আছিল অংগনৱাড়ী কৰ্মীসকলৰ, সেই মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিলে আৰু লগতে 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰিও তেখেতলোকে এখন পত্ৰ দিয়া হৈছিল। মন্ত্ৰী মহোদয়াই মাননি বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ মন্তব্য আগবঢ়ায়। বাকী দাবীবোৰ বিবেচনা কৰাৰ আশ্বাসো দিছে। ধন্যবাদ। অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকা সন্থা, অৰ্থাৎ এই যি মাননি বৃদ্ধি অতি শীঘ্ৰেই মাননি বৃদ্ধি কৰিব বুলি তেখেতলোকে জনাইছে অহা যি বাজেটত। ইয়াতে আপোনালোকে দুখন দৰখাস্ত দেখিবলৈ পাইছে। এই দুখন দৰখাস্ত অজন্তা নেওগক দিছিল আৰু সেই মৰ্মে তেখেতলোকে এখন মিটিং কৰিলে আৰু সেই মিটিঙৰ মৰ্মে তেখেতলোকে কৈছে যে অহা বাজেটত তেওঁলোকৰ যি মাননি হয়, মাননি বৃদ্ধি কৰা হ'ব বুলি তেখেতলোকে ঘোষণা কৰিছে। আৰু লগতে 4টা অতিৰিক্ত তেওঁলোকৰ দাবী, ইয়াতে আপোনালোকে দাবীসমূহ দেখিবলৈ পাইছে, সেই দাবীকেইটাও তেওঁলোকে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কোৱা হৈছে, আস্থা দিছে। আৰু অংগনৱাড়ী সহায়িকা সন্থাৰ যি নেতৃত্ববৃন্দই এই কথা স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোকে অহা বাজেটতেই অংগনৱাড়ী কৰ্মী সহায়িকাৰ যি দৰমহা হয়, যি মাননি হয়, বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কোৱা হৈছে। যদিহে আপোনালোকে কোনোবা নতুনকৈ আমাৰ চেনেলত আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ যি বন্ধুবৰ্গ আছে তেওঁলোকৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।